বাজপেয়ী ভৱনত জাকে জাকে মিয়া হঠাৎ কিয় মিয়া আহিল বাজপেয়ী ভৱনলৈ কোকৰাঝাৰত UPPL হৈ প্ৰচাৰ কৰিছোঁ তাতে আমাৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী জিকিছে সেইকাৰণে আমি আজি আহিছোঁ আমাৰ এই ৰাজ্যিক সভাপতিগৰাকীক এখন ফুলাম গামোচা তেওঁক আদৰিম বাজপেয়ী ভৱনলৈ অহাই নহয় বিজেপিৰ হৈ কামো কৰিছে এওঁলোকে 2014 পৰা অসমত কাম কৰি আছোঁ আৰু এতিয়ালৈকে কৰি গৈ আছোঁ অথচ বেছিদিন হোৱাই নাই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছিল মিয়াৰ ভোট নালাগে বিজেপিয়ে জনকল্যাণমূলক কাম কৰিব তেওঁলোকে আমাক সমৰ্থন দিব কিন্তু ভোট দিব নালাগে জিন্দাবাদ দিয়ক নৰেন্দ্ৰ মোদী জিন্দাবাদ দিয়ক বিজেপি জিন্দাবাদ দিয়ক ইলেকশ্যন আহিলে মই অনুৰোধ কৰিম যে ভোটটোত নিদিব মিয়াৰ ভোট নালাগে বিজেপিক মিয়াক লৈ অনেক ৰাজনীতি হ'ল নিৰ্বাচনৰ সময়ত কিন্তু হঠাৎ শনিবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত দেখা গ'ল জাক জাক মিয়া কিহৰ বাবে বিজেপি অফিচলৈ মিয়াৰ এই আগমন 2014 পৰা অসমত কাম কৰি আছোঁ আৰু এতিয়ালৈকে কৰি গৈ আছোঁ দৰাচলতে জমিয়ত উলেমা ই হিন্দৰ প্ৰতিনিধি দল এইটো 2014 চনৰ পৰাই বিজেপিৰ হৈ কাম কৰিছে এই সংগঠনে মুছলমানকো মুখ্যমন্ত্ৰী মহোদয় নিজেই মুছলমান এৰিয়াত গৈ আপোনাৰ আহ্বান কৰিছে ভোট দিছে মানুহে দিছে এইবিলাকতো আমি কেতিয়াও গম পোৱা নাই যে মুছলমানৰ ভোট নালাগে বুলি কোৱা নাই মুছলমানে স্পষ্টভাৱে কৈছে যে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ কথা এবাৰো কৈছে যে আমি বিভিন্ন আঁচনিবোৰত কাকো আমি বঞ্চিত কৰা নাই মুছলমানসকলকো দিছোঁ অৰুণোদয় আঁচনি হওক বা আপোনাৰ এই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি হওক বা প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি সকলো আঁচনিটো মুছলমানে পাই আছে গতিকে সকলোৱে ভোট দিব লাগে গতিকে সকলোৱে ভোট দিছে আপোনাৰ কিমানজনীয়া দল আছে ইয়াতে কিমানজন আহিছে আজি আপোনাৰ আজি ইয়াতে 20 জন আহিছে 20 জন আহিছে ষ্টেট কমিটিৰ বিষয়ববীয়াসকল আহিছে আৰু লগ পালে ষ্টেট লগ পালে নে মুখ্য হেৰি সভাপতি হয় সভাপতিয়ে লগ পাইছোঁ তেখেতে কৈছে অলপ পিছত মানে মিটিং আমাৰ লগত হ'ব আৰু আলোচনা হ'ব কমলেশ বৰ্মনৰ ৰিপৰ্ট দেশ টুডে